আজি আমাৰ ঘৰত নাৰায়ণ পূজা আৰু সেই উপলক্ষে আমাৰ ঘৰত যে সকলোবোৰ মানুহ আহিব আলহীবোৰ আৰু এয়া পেহীহঁতৰ ছোৱালীকেইটা আহি পাইছে। এইফালে আমাৰ বাবা আৰু বৰমায়ে ভোগৰ যোগাৰ কৰি আছে, আনফালে আমাৰ চব্জি কাটি আছে আৰু এইফালে মই আহিছোঁ অলপ ভাগিনটোক জোকাবৰ কাৰণে। তাৰে পিছত এইফালে আমাৰ আকৌ বাইদেউহঁতে চাহ বিলাব ধৰিছে। এতিয়া আমি অলপমান কিবা এনেই আৰু টাইম পাছ কৰি আছোঁ। এয়া হৈছে বা পূজা বুলি আহিছে ঘৰত আৰু এতিয়া পূৰবী গাখীৰৰ এডভাৰটাইজ মাৰি আছে আৰু অলপমান চিনেমেটিক চিন দেখুৱালোঁ। আৰু এইফালে আমাৰ পুৰোহিতজনে পাঁচালি পঢ়াই আছে, এইফালে বাইদেউ আৰু বৰমাক ধুনীয়াকৈ শুনি আছে। আৰু এতিয়া আমি ইয়াত পুষ্পাঞ্জলি ল'ব আহি গৈছোঁ, পুষ্পাঞ্জলি দি আছে। তাৰে পিছত আমি সৰু ল'ৰা ছোৱালীকেইটাক ভাত খাব বহাই দিছোঁ ইয়াত। তাৰপিছত আমি ভাত পানী খাই লৈ ইয়াত অলপমান আড্ডা মাৰি আছোঁ, যিহেতু মানে এনেকুৱা আমি নাপাওঁৱেই, সকলো নিজৰ কামতে ব্যস্ত থাকে। আৰু এয়া গধূলি হোৱাৰ লগে লগে ইয়াত কিবা খেলা চলি আছে আমাৰ ঘৰৰ সন্মুখত, দাদাই কিবা খেলা দি আছে। আৰু আজিলৈ বাই বাই।